নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনাৰ বাৰু আধাৰ কাৰ্ড আছেনে নাই কমেণ্ট ছেকশ্যনত জনাবচোন। আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনালোকে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আপোনালোক সকলোৰে বাবে উদয় তৰফৰ পৰা এটা নতুনকৈ নিয়ম জাৰি কৰি দিছে। 1 জুলাই তাৰিখৰ পৰা আপোনালোক সকলোৰে কাৰণে এটা নতুনকৈ নিয়ম সলনি হ'ব। তো আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোক সকলোৰে বাবে সলনি হ'ব লগা সেই নিয়মটোনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক বিস্তাৰিতভাৱে জনাম। তো মই শ্ৰীপাণ্ডে গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বৰ্তমান সময়ত আধাৰ কাৰ্ড এখন আমাৰ প্ৰত্যেককে বহুতেই দৰকাৰ। যদি আমাৰ আধাৰ কাৰ্ড নাথাকে তেনেহ'লে আমি বহুখিনি চৰকাৰী কাম কৰিবৰ বাবে আগবাঢ়িব নোৱাৰোঁ। যদি আপোনাৰ আধাৰ কাৰ্ড নাথাকে আপোনালোকে বেংক একাউণ্ট খুলিব নোৱাৰিব। আপোনালোকৰ যদি আধাৰ কাৰ্ড নাথাকে আপোনালোকে চৰকাৰী আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। ইনফেক্ট আধাৰ কাৰ্ড যদি নহয় আপোনালোকে বহুখিনি কাম কাজ কৰিব নোৱাৰিব। আধাৰ কাৰ্ড আমাৰ মেইন ডকুমেণ্ট নহ'লেও কিন্তু আধাৰ কাৰ্ড আমাক দৰকাৰ হয়। বৰ্তমান সময়ত আমি আধাৰ কাৰ্ডখনক কেৱল আমাৰ পৰিচয় প্ৰমাণ পত্ৰ হিচাপেহে ব্যৱহাৰ কৰিব পাৰোঁ। আগতে আমাৰ আধাৰ কাৰ্ডখনক আমি এড্ৰেছ প্ৰুফ হিচাপেও ব্যৱহাৰ কৰিব পাৰিছিলোঁ, এজ প্ৰুফ হিচাপেও ব্যৱহাৰ কৰিব পাৰিছিলোঁ। য'ত নেকি আমাৰ ডেট অফ বাৰ্থ প্ৰমাণ কৰাৰ কিবা চাৰ্টিফিকেট খুজিছিলে তাত আমি আধাৰ কাৰ্ডখন দি দিব পাৰিছিলোঁ। য'ত নেকি আমাক এড্ৰেছ প্ৰুফৰ কাৰণে কিবা ডকুমেণ্ট বিচাৰিছিলে তাত আমি আধাৰ কাৰ্ডটো দিব পাৰিছিলোঁ। কিন্তু আজিকালি কেৱল আধাৰ কাৰ্ডটো প্ৰয়োজন হয় আইডেণ্টিটি প্ৰুফৰ কাৰণেহে। তাৰ বাহিৰে বেলেগ কামত আধাৰ কাৰ্ড এতিয়া দৰকাৰ নহয়। কিন্তু তাৰ পাছতো আধাৰ কাৰ্ড প্ৰত্যেকটো জেগাতেই কম্পালচৰি। যি কৰিবলৈ আপুনি নাযাওক কিয় প্ৰত্যেকটো জেগাতে আপোনাক আধাৰ কাৰ্ড দৰকাৰ হ'ব, আধাৰ অথেণ্টিকেশ্যনৰ দৰকাৰ হ'ব। তাৰ পাছতে আপোনালোকে কাম কাজসমূহ কৰিব পাৰিব। কিন্তু আপোনালোকে বাৰু কেতিয়াবা এনেকুৱা সমস্যাত ভুগিছেনে নাই ভগা? ধৰি লওক আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তে কিবা এটা কাম কৰিবলৈ গৈছে। আপোনালোকে বেংকৰ একাউণ্ট এটা খুলিবলৈ গৈছে, চৰকাৰী আঁচনি এখনৰ বাবে আবেদন কৰিবলৈ গৈছে, আপোনালোকে KYC কৰিবলৈ গৈছে, XYZ যিয়ে নহওক আধাৰ কাৰ্ডৰ কিবা কাম এটা আপুনি কৰিবলৈ গৈছে। তেনে অৱস্থাত আধাৰ কাৰ্ডৰ OTP প্ৰয়োজন হৈছে, কিন্তু OTPটো আপোনাৰ মোবাইললৈ অহা নাই। ধৰি লওক আপোনাৰ মোবাইলটোত ইনকামিং নাই বা আপোনালোকৰ আধাৰ কাৰ্ডত দি থোৱা মোবাইল নাম্বাৰটো বৰ্তমান লগত নাই, হেৰাই গৈছে। আপুনি আপোনাৰ ল'ৰাৰ নাম্বাৰ দি ৰাখিছে, আপুনি আপোনাৰ দেউতাৰ নাম্বাৰ দি ৰাখিছে, আপুনি আপোনাৰ ছোৱালীজনীৰ নাম্বাৰ দি ৰাখিছে। OTPটো আপুনি সময়মতে পোৱা নাই, যাৰ বাবে আপুনি কামখিনি কৰিব পৰা নাই। তেনেকুৱা আপোনাৰ প্ৰব্লেমবিলাক হৈছেনে নাই হোৱা কমেণ্ট ছেকশ্যনত জনাবচোন। এনেকুৱা বহুতো মানুহ লগ পাওঁ যিবিলাক মানুহে অনলাইন কাম কৰিবৰ কাৰণে বিভিন্ন জেগাত যায়। তো তেওঁলোকে OTP নোহোৱাৰ বাবে ঘূৰি আহিব লগা হয়, কাৰণ OTPটো তেওঁলোকৰ এনেকুৱা কিছুমান মোবাইলত গুচি যায়, হয়তো সেই চিম কাৰ্ডখন তেওঁলোকৰ লগত নাই, নতুবা সেই যিটো OTP যোৱা নাম্বাৰ সেইটো বেলেগৰ তেওঁলোকে দি ৰাখিছে, সেই নম্বৰটোত OTP গৈছে। কেতিয়াবা ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণেও OTP নাযায়, কেতিয়াবা ইনকামিং নাথাকে সেইবাবেও OTP নাযায়। মুঠতে ঢেৰ সমস্যা হয় যাৰ ফলত তেওঁলোকে OTP দিব নোৱাৰে, আৰু OTP দিব নোৱাৰাৰ কাৰণে কাম কাজবিলাক নহয়। আপোনালোকেও তেনেকুৱা চিটুৱেশ্যনত ভুগিছেনে নাই ভোগা কমেণ্ট ছেকশ্যনত জনাওক। বা আপোনালোকে যিখন চিম কাৰ্ড দি ৰাখিছিলে সেই চিম কাৰ্ডখন কিবা কাৰণত XYZ কিবা কাৰণত সেই চিম কাৰ্ডখন বৰ্তমান আপোনাৰ লগত নাই। তো আপোনালোকে OTP দিব পৰা নাই, আপুনি মোবাইল নাম্বাৰটো চেঞ্জ কৰিব বিচাৰিছে। মোবাইল নাম্বাৰ চেঞ্জ কৰিবৰ কাৰণে আধাৰ সেৱা কেন্দ্ৰত যাব লগা হৈছে, আৰু আধাৰ সেৱা কেন্দ্ৰ আপোনালোকৰ ঘৰৰ পৰা দূৰ, যাৰ কাৰণে আপোনালোকে মোবাইল নাম্বাৰ আপডেট কৰিব পৰা নাই, আৰু মোবাইল নাম্বাৰ আপডেট নকৰাৰ কাৰণে আপোনালোকৰ বহুখিনি কাম কাজ পিছ পৰি গৈছে। এনেকুৱা সমস্যাত ভুগিছেনে নাই ভগা সেইটো কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব। কিন্তু এতিয়া আপোনালোকে সেই সমস্যাত আৰু ভুগিব নালাগে, কিয়নো এতিয়া আপোনালোকে ইমেইল ID সংযোগ কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডত। আৰু সেই ইমেইল IDটো এতিয়াৰে পৰা OTP আহিব। আপোনালোকে ইমেইল IDটো OTP ৰিচিভ কৰিব পাৰিব। যেনেকৈ আপোনালোকে আধাৰ কাৰ্ডৰ কিবা কাম এটা কৰিবলৈ যাওঁতে যেনেকৈ মোবাইল নাম্বাৰত OTP যায়, ঠিক তেনেকৈ এতিয়া ইমেইল IDটো আপোনাৰ OTP যাব। আৰু আপোনালোকে চিম কাৰ্ডখন নাথাকিলেও ইমেইল IDৰ পৰা OTPটো দি কামটো কৰি আহিব পাৰিব। এইটো এটা আপোনালোকৰ কাৰণে ডুৱেল অথেণ্টিকেশ্যন ফেচিলিটি আনিব এতিয়া উদয় তৰফৰ পৰা।
আৰু তাৰ কাৰণে আপোনালোকক নিৰ্দেশনা প্ৰদান কৰিছে 1 জুলাই তাৰিখৰ পৰা ইমেইল আইডি আপডেট কৰিবলৈ আপোনাৰ ইমেইল আইডি যদি আধাৰ কাৰ্ডৰ সৈতে আপডেট কৰা নাই আপোনালোকে ইমেইল আইডি এতিয়া আধাৰ কাৰ্ডৰ সৈতে আপডেট কৰিব লাগিব 1 জুলাইৰ পৰা আগন্তুক 6 মাহৰ বাবে আপোনালোকক একেবাৰে বিনামূলীয়াকৈ আপডেট কৰাৰ সুবিধা প্ৰদান কৰিছে আপোনালোকে 1 জুলাই তাৰিখৰ পৰা যদি ইমেইল আইডি আপডেট কৰিব বিচাৰে 1 টকাও আপোনালোকক প্ৰয়োজন নহয় কিন্তু আগন্তুক 6 মাহৰ পাছত যদি আপডেট কৰিবলৈ যায় তেনেহলে আপোনালোকে 75 টকা ভৰিব লাগিব বুলি জনাইছে গতিকে আপোনাৰ এইটোটা সুবিধা হ'ব আপুনি ইমেইল আইডিটো আপডেট কৰি থব কেতিয়াবা সিম কাৰ্ডখন হেৰাই গলেও আপোনালোকে যদিহে আপোনাৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰিব বিচাৰে ইমেইল আইডি যদি আপোনাৰ হাতত থাকে তেতিয়া আপোনালোকে ইমেইল আইডিৰ ওটিপিৰ জৰিয়তে আপডেট কৰিব পাৰিব এইটোটা ফেসিলিটি মানে ধৰিলক মোবাইল নাম্বাৰ নহলে মানে ইমেইল আইডি নহলে মোবাইল নাম্বাৰ মানে যি কোনো এটা প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকে ওটিপি ৰিসিভ কৰিব পাৰিব আপোনালোকে অথেন্টিকেশন লাভ কৰিব যি কোনো এটা প্ৰক্ৰিয়াৰ দ্বাৰা যাতে আপোনালোকৰ অসুবিধা নহওক তাৰ কাৰণে এই সিস্টেমটো উলিয়াই দিয়া হৈছে তো মোৰ বুধেৰে আপোনালোকে এতিয়ালৈকে সাগে ইমেইল আইডি মানে তাতে ভেৰিফাইড কৰা নাই বা ইমেইল আইডি লিংক কৰা নাই আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিমান পাৰে সোনকালে আপোনালোকে ইমেইল আইডি আপডেট কৰি ল'ব তেতিয়া আপোনালোকৰে ইন ফিউচাৰ গৈ মানে সুবিধা হ'ব প্ৰবলেমত আপোনালোকে নফচিব আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকৰ ইমেইল আইডিটো তাতে লিংক কৰি আহিব আৰু ইমেইল আইডি লিংক কৰিবৰ কাৰণে যদি আপোনাৰ সিম কাৰ্ডখনত ওটিপি যায় নিজে আপডেট কৰিব পাৰিব যদি আপোনাৰ মোবাইল নাম্বাৰটোত ধৰিলক ফোন নাযায় বা ওটিপি নাযায় আপোনাৰ মোবাইল নাম্বাৰটো নাই তেনেহলে আপোনালোকে এটা আধাৰ চেণ্টাৰত গৈ আপোনাৰ ইমেইল আইডি আপডেট কৰি আহিব পাৰিব মুঠতে 1 জুলাই তাৰিখৰ পৰা পৰাপক্ষত যিমান পাৰে সোনকালে আপোনালোকৰ ইমেইল আইডিটো আপডেট কৰি ল'ব এইটো উদয় তৰফৰ পৰা আপোনালোক সকলোৰে কাৰণে নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে তো আপুনি বাৰু ইমেইল আইডি আপডেট কৰিলে না নাই কৰা কমেন্ট সেকশনত জনাব আৰু যদি নাই কৰা আজিৰ ভিডিওটোত লাইক এটা কৰি থৈ যাব আৰু ইনফৰমেশনটো জানি কেনেকুৱা পালে সেই সম্পৰ্কেও জনাব আজিৰ ভিডিওত ইমানেই পুনৰ এটা ভিডিওত সকলোকে লগ পোৱাৰ বিদায় মাগিছো ধন্যবাদ জয় অসম